ডেফস্থিত HDBCৰ 4 ছাত্ৰৰ SSLC পৰীক্ষাত সফলতা শিক্ষাৰ্থীৰে উত্তীৰ্ণ 4 ছাত্ৰক সম্বৰ্ধনা জিলা সমাজ কল্যাণ বিভাগৰ শনিবাৰে বিয়লিৰ পৰা 4 মান বজাত ডেফৰ বিৰলাস্থিত সমাজ কল্যাণ বিভাগৰ অনাথ আশ্ৰম HDBCৰ 4 গৰাকী ছাত্ৰই এইবাৰ শিক্ষাৰ্থীৰে বিভিন্ন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত জিলা সমাজ কল্যাণ বিভাগে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি জিলা সমাজ কল্যাণ বিষয়া দেপাঞ্জিত বৰুৱাই HDBCত উপস্থিত হৈ 4 গৰাকী ছাত্ৰক সম্বৰ্ধনা জনায়। বৰুৱাই জানিবলৈ দিয়া অনুসৰি ৰবিৰাম ইংতি নামৰ ছাত্ৰগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে দুটা বিষয়ত লেটাৰ অৰ্জন কৰে। দিহিন ইংতিয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ অৰ্জন কৰে। চাৰলং সেনাৰ নামৰ ছাত্ৰগৰাকীয়ে 56% নম্বৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। আনন্দ বৰদলৈ নামৰ ছাত্ৰগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 1990 চনত স্থাপন হোৱাৰ পাছত HDBCৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰথম বিভাগত লেটাৰ সহ এগৰাকী ছাত্ৰ উত্তীৰ্ণ হোৱা বুলি বৰুৱাই জানিবলৈ দিয়ে। এইটো প্ৰতিষ্ঠানখনৰ বাবে এটা আনন্দৰ দিন বুলি উল্লেখ কৰি ছাত্ৰ কেইগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয় কেইখনৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰে। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দিনটো এটা তাৎপৰ্যৰ দিন হিচাপে আমি লৈছোঁ এইটো কাৰণে যে আমাৰ এই বৰ্ষৰ 2025 চনৰ যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিখিনি ছাত্ৰ আমাৰ ইয়াৰ পৰা অৱতীৰ্ণ হৈছিলে তাৰ ভিতৰত আমাৰ 4 গৰাকী ছাত্ৰই শিক্ষাৰ্থীৰে আমাৰ ইয়াৰ পৰা SSLC পাছ কৰি গৈছে। তেখেতলোকৰ তাৰ ভিতৰতে আমাৰ ৰবিৰাম ইংতি বুলি এজনে আমাৰ পৰা পাইছে, তেওঁ ফাৰ্ষ্ট ডিভিজন পাইছে উইথ 2খনত লেটাৰ, আৰু এজন বিহীন ইংতি তেওঁ ছেকেণ্ড ডিভিজন পাইছে আৰু তেখেতে লেটাৰ এখনত পাইছে। আৰু এটা চাৰলং চিনাৰ বুলি কয়, তেখেতে ছেকেণ্ড ডিভিজন পাইছে, তেখেতে পাৰ্চেণ্টেজ 56%। আৰু আমাৰ আনন্দ বৰদলৈ বুলি আৰু এজন ল'ৰাই পাছ কৰিছে, তেওঁ তৃতীয় বিভাগত পাছ কৰিছে। এইখিনি হ'ল আমাৰ এই বছৰটোৰ HDBC। আমাৰ যিটো HDBC আপুনি অৰফেন চিলড্ৰেনসকলৰ যিখিনি এখন অনুষ্ঠান, সেই অনুষ্ঠানটোৰ পৰা এইখিনি সাফল্য আমি অৰ্জন কৰিবলৈ পাইছোঁ। এখেতলোকৰ আমি যদি আমি ভালকৈ চাওঁ যে গভৰ্ণমেণ্ট গাৰ্জেন হিচাপে আমি ইয়াত থাকি আমি সকলোৱে আমাৰ মেট্ৰন আছে, আমাৰ ইণ্টাৰমিডিয়েট টিচাৰ্ছ আছে, আমাৰ ইয়াৰ ষ্টাফ আছে, এইসকলক আমি আমাৰ ওচৰৰ শিক্ষানুষ্ঠানবিলাকত ইয়াৰ পৰা তেওঁলোকে নামভৰ্তি কৰি তাতে স্কুল পঢ়া শুনা কৰিছিল। আৰু তাৰ পৰা তেওঁলোকে হাইস্কুলৰ পৰাই তেখেতলোকে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমি ক'বলৈ ভাল পাইছোঁ যে 1990ৰ পৰা এই বৰ্ষৰ পৰা আমাৰ যোৱা বছৰো 2024তো এটা ল'ৰা ছোৱালী দুটাই আমাৰ ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাইছিলে, দুজন ছাত্ৰ উত্তীৰ্ণ হৈ গৈছে। এই বৰ্ষত আমাৰ 1990ৰ পৰা আজিৰ পৰ্যন্ত 2025ৰ ভিতৰত প্ৰথম ফাৰ্ষ্ট ডিভিজন উইথ লেটাৰ এই বৰ্ষতে হৈছে। গতিকে আমি সঁচাকৈ প্ৰকৃতাৰ্থত আমি এইখিনি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিখন স্কুলৰ পৰা তেওঁলোকে উত্তীৰ্ণ হৈছে, তেখেতলোকৰ শিক্ষকসকলকো মই ইয়াৰ পৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ শিক্ষাৰ অবিহনে এই সাফল্য নাপাম। ইয়াৰ লগতে এইটোও ক'ব লাগিব যে তেখেতলোকসকলক যিখিনি আমাৰ মেট্ৰনৰ পৰা আদি কৰি ইণ্টাৰমিডিয়েট টিচাৰ আমাৰ ইয়াত যিসকল আমাৰ কৰ্মচাৰীয়ে তেখেতলোকক চোৱা চিতা কৰি আছে, সেইসকলক মই কৃতজ্ঞতা এইটো কাৰণে জ্ঞাপন কৰিছোঁ। সেইসকল অনাথ শিশুক আমি যে তেওঁলোকক ভালধৰণে এটা পৰিচাৰ্য কৰি পেলাই শিক্ষাৰ মাধ্যমটোৰ লগতে আমাৰ শিক্ষাৰ পৰিৱেশ এটা গঢ় দিয়াৰ ক্ষেত্ৰত যে যৎপৰোনাস্তি চেষ্টা কৰিছে, সেইসকলক মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকক মোৰ শুভেচ্ছা জ্ঞাপনো কৰিছোঁ। গতিকে এই সাফল্যটোৱে আমাক আজি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অধীনত যিটো HDBC আমাৰ আছে বিৰলাত আমাৰ স্থাপিত, গতিকে এইটো আজি বহুদিনৰ পৰা আমাৰ ইয়াত শিক্ষা দি থকা হৈছে। যদি হ'লেও এই বছৰ আমি এটা ভাল ফলাফল লাভ কৰিছোঁ। আমি আশা কৰোঁ যে অনাগত দিনবিলাকতো আমাৰ আহিব লগা যিখিনি ষ্টুডেণ্ট আছে বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হোৱাৰ কাৰণে যিখিনি চেষ্টা, আমি যিখিনি যত্ন ল'ব লাগে, সেইখিনি আমি যাতে অহুপৰীক্ষাৰ্থ চেষ্টা কৰি আমি তেওঁলোকক সেইখিনি দিব পাৰোঁ আৰু তেওঁলোকেও যাতে সাফল্য হৈ সমাজখনত এজন ভাল মানুহ হোৱাৰ কাৰণে প্ৰয়াস কৰে, তাৰ কাৰণে তেখেতলোকক মই পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে এইটো কৈ ভাল লাগিব যে আমাৰ ইয়াতে আমাৰ ষ্টুডেণ্ট এজন আছে, চাৰ্বিলং ইংতি বুলি কয়, যি ব্ৰক্ৰ ষ্টীল প্লাণ্টত তেওঁ ইতিমধ্যে মানে কি কৰি আছে, এইটো আপোনাৰ খেলা ধূলাৰ যিটো আমাৰ প্ৰশিক্ষণ, তেওঁ 3 বছৰীয়া কোৰ্ছ এটা তেওঁ তাত কৰিবলৈ সুবিধা পাইছিলে, আমাৰ ইয়াৰ পৰাই ওলাই গৈছিলে। গতিকে সেইটো এটা আমাৰ কাৰণে সাফল্য বুলি আমি ভাবিছোঁ, কাৰণ তেখেতে তাত সেইটো কোৰ্ছ কৰি পেলাই তেওঁ মানে ভৱিষ্যতলৈ তেওঁ কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো বাট মুকলি হ'ব। গতিকে এনেধৰণৰ চেষ্টাবিলাক তেওঁলোকৰ নিজৰ দ্বাৰাও হৈছে। আৰু বিশেষকৈ মই পুনৰ কৈছোঁ যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই শিক্ষাদান প্ৰদান কৰি সমাজ ব্যৱস্থাক এটা
গতিশীলতাত আনিছে সেইসকলক মই প্ৰতিবাৰে তেওঁলোকক চিৰনমস্য আৰু মই নমস্যতা কৰিছোঁ। ইয়াৰ লগতে মই আপোনালোককো এইটো এটা অনুৰোধ জনাইছোঁ যাতে এইবিলাক প্ৰকাশ কৰে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতে অনাগত দিনবিলাকত তেওঁলোকৰ শিক্ষাৰ লগতে আমাৰ সমাজত যিখিনি অভাৱ আছে শিক্ষাৰ দ্বাৰা যিখিনি জ্ঞান তেওঁলোকে আয়ত্ব কৰিব সেইখিনি যাতে সমাজ ব্যৱস্থাত তেওঁলোকে প্ৰকাশ কৰে আৰু প্ৰতিজনে নিজক স্বাৱলম্বী হোৱাৰ লগতে আমাৰ সমাজখনকো যাতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিভিন্ন দিহা-পৰামৰ্শ দিবলৈ চেষ্টা কৰিব সেইটো মই তেওঁলোকৰ পৰা আশা কৰিছোঁ যিসকলে ইতিমধ্যে উত্তীৰ্ণ হৈছে। কাৰণ প্ৰজন্মসকলৰ পৰা তেওঁলোকৰ পৰা আমি সেইটো আশা কৰিছোঁ যাতে ভৱিষ্যতলৈ সেইসকলৰ দ্বাৰাই আমি সমাজক যাতে এটা গতিশীলতাত লাভ কৰিব পাৰোঁ আৰু এখন ভাল সমাজ সৃষ্টিৰ কাৰণে আমি প্ৰতি যত্নৰচী হ'ব পাৰোঁ। গতিকে আমাৰ সমাজ কল্যাণ বিভাগৰ পৰা আমি এজন ইনকম্বেণ্ট আমি চৰকাৰী বেতনভোগী এজন কৰ্মচাৰী আমি আমাৰ যিটো দায়িত্ব আমি সেইখিনি পালন কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈ আমি কৰি যাম। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ পৰা আমি সদায় দিহা পৰামৰ্শ পাই থাকোঁ। তেওঁলোকৰ উপদেশবিলাক আমি চৰকাৰীভাৱে যিখিনি পাওঁ পালন কৰাৰ চেষ্টা কৰি আহিছোঁ আৰু তেওঁলোকৰ ইয়াৰ লগতে আমি খেলা ধূলাৰ ক্ষেত্ৰতো তেওঁলোকক আমি আগভাগ লৈছোঁ। ইয়াত বিভিন্ন খেলা পৰিৱেশ আছে, ওচৰতে আমাৰ ফিল্ডো আছে, তেওঁলোকে খেলা ধূলা যাতে পৰিৱেশটো তেওঁলোকৰ উন্নতি হয়, স্বাস্থ্য শিতানটো তেওঁলোকে ভালধৰণে চাব পাৰে এইখিনিও আমি চেষ্টা ইয়াৰ পৰাই কৰিছোঁ। গতিকে আজিৰ দিনটোৰ আমাৰ তাৎপৰ্য এইটোৱেই হ'ল যে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ এই অনুষ্ঠানটোৰ পৰাই আমাৰ এই ছাত্ৰসকলে ভালধৰণে উত্তীৰ্ণ হৈ গৈছে আৰু যিসকল উত্তীৰ্ণ হ'ব নোৱাৰিল আমাৰ 4জন ষ্টুডেণ্ট উত্তীৰ্ণ হ'ব পৰা নাই উত্তীৰ্ণ নোহোৱাকেইজনৰ ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে তেখেতলোকে এটা পৰীক্ষাত উত্তীৰ্ণ এই বছৰ হ'ব নোৱাৰিব পাৰে কিন্তু এইটোৱে নহয় তেওঁ জীৱনৰ সাফল্য অকল উত্তীৰ্ণৰ ক্ষেত্ৰত নহয় এতিয়া তেওঁলোকৰ পুনৰ ইয়াত আকৌ এপিয়াৰ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আকৌ দিব সেইসকলেও যাতে ভালধৰণে পঢ়ি পেলাই তেওঁলোকে অনাগত দিনত এটা ভাল ৰিজাল্ট কৰি পেলাই তেখেতলোকৰ এই গতি ল'ব পাৰিব তাৰ বাদেও মই তেখেতলোকক ইয়াৰ পৰাই আন্তৰিক শুভেচ্ছা দিছোঁ আৰু আমি যত্ন ল'ম বুলি তেওঁলোকক আমি ইয়াৰ পৰাই কৈছোঁ। ইতিমধ্যে আমি মেট্ৰন ডাঙৰীয়াও আছে আমি সকলোৱে আলোচনা কৰিছোঁ যে এইখিনি তেখেতলোকক সেই সুবিধাখিনি দি পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল দিবৰ কাৰণে আমি চেষ্টা কৰিবলৈ আমি যত্নপৰ হৈছোঁ।